নমস্কাৰ, মই পৰৱৰ্তী কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। এখন দেশ উন্নয়নশীল হ'বলৈ বা আগবাঢ়ি যাবলৈ বহুতো কাৰকৰ প্ৰয়োজন আৰু সেই বিভিন্ন কাৰকৰ মাজত মই ভাবোঁ যিটো আমাৰ যুৱ শক্তি আছে বা যুৱ প্ৰজন্ম আছে, এখন দেশ আগবাঢ়ি যাওঁতে যুৱ প্ৰজন্মৰ যথেষ্ট দায়িত্ব থাকে। সেইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ হয় তেওঁলোকৰ ভূমিকাখিনি। বৰ্তমান সাম্প্ৰতিক সময়ত আমি যদি যোৱা বছৰ নেপালৰ কথাই কওঁ বা বৰ্তমান সময়ত ইৰাণৰ কথা কওঁ, আমি দেখা পাইছোঁ যে মই এইটো কোৱা নাই যে আমি বিৰোধিতা কৰিব নালাগে বা সমালোচনা কৰিব নালাগে, কিন্তু আমি দেখা পাইছোঁ যে এক উচ্ছৃংখল যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটো আচলতে কেতিয়াও হ'ব নালাগে। গণতন্ত্ৰত বিশেষকৈ যিকোনো সমস্যা গণতান্ত্ৰিকভাৱে সমাধান হ'ব লাগে। আৰু আজি যিগৰাকী ব্যক্তি মোৰ সৈতে সংযুক্ত হৈছে, তেওঁৰ মোৰ খুবেই ভাল চিনাকি, তেওঁ মোৰ ভাতৃতুল্য হয় আৰু লগতে আমি প্ৰতিবেশীও হয়। মোৰ এইটো কাৰণেই ভাল লাগিছে যে মই তেখেতৰ চিনাকিটো আপোনালোকৰ আগত দাঙি ধৰিম, কিন্তু পোনপ্ৰথমেই কওঁ যে এখন দেশ আগবাঢ়িব যাওঁতে বা উন্নয়নশীল দিশত যেতিয়া থাকে, যিহেতু মই প্ৰথমেই ক'লোঁ যে যুৱ শক্তিৰ বা যুৱ সমাজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু সেই সকলো ভূমিকাৰ মাজত মই ভাবোঁ এজন মানুহ বিভিন্ন চিন্তাধাৰাৰ অধিকাৰী হোৱাৰ উপৰিও আধ্যাত্মিক হোৱাটো খুবেই প্ৰয়োজনীয়। আধ্যাত্মিকতাই আচলতে আমাৰ জীৱনলৈ অনুশাসন আনে, আমাক আনকি সৃষ্টিশীলো কৰে আৰু বহুতো কথাত এক নিকা সমাজ গঢ়িবলৈ যাওঁতে আধ্যাত্মিকতাই এক গুৰুত্বপূৰ্ণ ভূমিকা আচলতে যুৱ সমাজ বুলিয়েই নহয়, প্ৰতিজন ব্যক্তিৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি মই সুখী যে যি ব্যক্তি মোৰ লগত সংযুক্ত হৈছে তেওঁ আধ্যাত্মিকতাৰ প্ৰতি এক ৰাপ আছে। আজি যেতিয়া আমি জেনজিৰ কথা কওঁ, যুৱ সমাজৰ কথা কওঁ, তেওঁলোকৰ মানসিকতা কোন দিশে গৈছে সেয়া আমি জানো। মই ভাল পাইছোঁ যে তেওঁক যিদৰে মই ব্যক্তিগতভাৱে জানো, এক সুস্থ মনৰ তেওঁ অধিকাৰী হয় আৰু আধ্যাত্মিকতাই তেওঁৰ জীৱনত কেনেধৰণে প্ৰভাৱ পেলাইছে আজি সেই সকলোখিনি কথা আজি আমি অনুষ্ঠানৰ আগলৈ কথা পাতিম। পোনপ্ৰথমে মই তেওঁৰ চিনাকিটো দাঙি ধৰিছোঁ। এয়া হৈছে প্ৰিয়ানুজ প্ৰিয়ম। নমস্কাৰ। প্ৰথমেই কিন্তু মই মৰমত আচলতে আমি সকলোৱে তেওঁক ৰাজ বুলি মাতোঁ, গতিকে আজি আমাৰ যি কথোপকথন হ'ব তাত বহুখিনি সময় মই তেওঁক যিটো ভাল নাম বুলি আমি কওঁ, হয়তো সেইটো নামেৰে নামাতিব পাৰোঁ, ৰাজ বুলিয়ে সম্বোধন কৰিম। গতিকে ৰাজ, আজি নিশাৰ কথা কমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে আৰু তোমাৰ যিখিনি সময় সেইখিনি দিয়াৰ বাবে তোমাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমেই মোৰ আজি যিটো প্ৰথমটো প্ৰশ্ন, আমি সেই আধ্যাত্মিকতাৰ যিটো দিশ আছে বা পূজা পাতল বা শক্তি কি হয়, ভূত প্ৰেত কি হয়, বিভিন্ন ধৰণৰ কথা আহি পৰে। সেইখিনিৰ ওপৰত তুমি ধৰি লোৱা লাগিও আছা বা এক অধ্যয়নো কৰিছা নিজে, সেইখিনি কথা পাতিম। কিন্তু প্ৰথমেই কোৱাচোন, বৰ্তমান সময়ত তুমি কি কৰি আছা বা তোমাৰ যিটো শিক্ষাৰ দিশ আছে সেইটো জনোৱাচোন। মই বৰ্তমান এতিয়া এটা চাইবাৰলেণ্ড বুলি ইনষ্টিটিউট এটা আছে উন্নয়ন মাৰ্কেটৰ ওপৰত, তাত মই এতিয়া কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ হিচাপে সোমাই আছোঁ। তাত মই ইঞ্জিনিয়াৰিং মই কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিলোঁ। তাৰপৰা মই তাত কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙত তাত বিটেক কৰিছিলোঁ। এতিয়া বহুত সময় অকণমান ঘৰতো থাকিলোঁ। তোমাৰ ব্ৰাঞ্চ কি আছিলে? মোৰ কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং। কম্পিউটাৰ চায়েন্স, অ'কে। তাত অলপ সময় ঘৰতো থাকিলোঁ, বস্তু শিকিলোঁ। তাৰপিছত এতিয়া তাৰ মাজতে মই ভক্তি লাইনটোতো, তন্ত্ৰৰ লাইনটোতে সম্পূৰ্ণ বুলি ক'লে ভুল হ'ব, কিন্তু অলপ চলপ মানে দেউতা গাইডেঞ্চত অকণমান আহিছিলোঁ। তাৰপৰা এতিয়া এই ভগৱতীৰ কৃপাতে এতিয়া মই চাইবাৰলেণ্ড ছিকিউৰিটিত সোমাই আছোঁ। তাকে অ'কে। এই যে যিটো তুমি উল্লেখ কৰিলা যে তন্ত্ৰ বুলি উল্লেখ কৰিলা, তোমাৰ বয়স, তুমি একেবাৰে মানে ভেৰি য়ং বয়। তোমাৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী আছে, আমি তেওঁলোকক সামগ্ৰিকভাৱে যিটো দেখা পাইছোঁ, তেওঁলোকৰ চিন্তাধাৰা বা মানসিকতা অলপ বেলেগ হয়। তন্ত্ৰৰ পৰা নিজকে হয়তো আঁতৰাই ৰাখিছে, কাৰোবাৰ বেলেগ বেলেগ ৰাপ আছে, বিভিন্ন ধৰণৰ ৰাপ থাকিব পাৰে। এই তন্ত্ৰৰ প্ৰতি যিটো তোমাৰ আগ্ৰহ, সেইটো কেনেকৈ আহিল? তন্ত্ৰৰ প্ৰতি মোৰ আগ্ৰহটো আচলতে ক'ব গ'লে মোৰ দেউতাই আগতে কালী সাধনা কৰিছিলে, দেৱীৰ সাধনা কৰিছিলে। তেতিয়া আমি সৰু থাকোঁতেতো আমি নাজানো একো। তেতিয়া দেউতাহঁতে পূজা কৰে, কালী পূজা আমি যাওঁ, বম চম ফুটাওঁ। তেতিয়া এজ এ চাইল্ড হিচাপে নৰ্মেল মানুহবোৰ যেনেকুৱা থাকে আমি তেনেকুৱাই আছিলোঁ।
তাৰপিছত মানে কি হয় এই আপোনাৰ যোনবোৰ সাধন মাৰ্গ হয় মই ঘূৰতন্ত্ৰৰ মাৰ্গত মই অহা নাই এতিয়ালৈকে মোৰ বহুতখিনি বাকী আছে এতিয়াও কি বুলি কয় এই সাধন মাৰ্গটো আপুনি যাওঁ বুলি ক'লে যাব নোৱাৰে সেইটোত নিশ্চয়কৈ মানে সেই মাৰ্গটো এনেকুৱা হয় আপোনাক ভগৱতী বা আপোনাৰ যোনজন ইষ্ট দেৱতা আপোনাক মাতিব লাগিব তালৈ এতিয়া আমি যেনেকুৱা পৰিস্থিতিত আছিলোঁ মানে এতিয়া এই সাধন মাৰ্গ হওক বা এনেকুৱা পূজা পাতলতে হওক আমি সেইবোৰ মানে মই ভাবোঁ কি মই আহিবই নালাগিছিলে আগতে মানে কোনোবা যদি কয় কি কৰিবি আমাৰ দেউতাইতো মই সেইকাৰণে ইংৰাজী মিডিয়ামত নাম লগাইছিলে এইটো ক'ত এইবোৰ কৰিব ইংলিছতে পঢ়ক এই ভাল কিবা কিবি বনক এইটো কেতিয়াও তন্ত্ৰ মাৰ্গত এইবোৰ কেতিয়াও নাহে লাইনত আৰু তাৰপিছত দেউতাই এতিয়া মাজে মাজে কয় এই মই ভাবিছিলোঁ ইয়াক ইংৰাজী মাধ্যমত পঢ়ালোঁ বোলো মিডিয়ামত পঢ়ালোঁ ই দেখোন এইবোৰতে লাগিছে দেখোন পূজা পাতল তন্ত্ৰ মাৰ্গ ৰঙা ধুতি পিন্ধে ৰঙা চেলেং পিন্ধি পূজা কৰি থকা দেখে বোলো কি হৈছে উল্টা হৈছে মানে এই বস্তুটো মই ৰিচেণ্টলি গম পাইছোঁ আমাৰ যোনটো বংশ আছিলে আমাৰ গুৱাহাটী অৰিজিন হয় আমাৰ বংশটোত তান্ত্ৰিক পদ্ধতিৰে পূজা কৰা হৈছিলে সেই বস্তুটো মানে মোৰ ক'ব গ'লে ব্লাডতে আছে সেই বস্তুটো হয়তো সেই ব্লাডত থকা আৰু লগতে দেৱীৰ কৃপাৰ বাবে মই এই মাৰ্গটোত আহিবলৈ চাগে সক্ষম হৈছোঁ এতিয়া যিহেতু তান্ত্ৰিক পূজাৰ কথা ক'লা যিসকল সাধাৰণ মানুহ আছে বহুতে হয়তো গম নাপায় যে তান্ত্ৰিক পূজা এভাগ কি হয় তুমি যিহেতু তোমাৰ নিজৰ ৰাপ এটা আছে বা তুমি সেই চিন্তাধাৰাটোত আগবাঢ়িছা তান্ত্ৰিক পূজা বুলি ক'লে কি বুজো আমি একচুৱেলি মানুহে বহুত ভুলভাৱে তন্ত্ৰ বুলি ভাবে ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰ এইবোৰ যোনবোৰ বেজ বেজালি সেইবোৰ ভাবে কিন্তু তন্ত্ৰ এনেকুৱা একো বস্তু নহয় বেজ বেজালি নহয় তন্ত্ৰ হৈছে যেনেকৈ এটা আমাৰ বৈদিক মাৰ্গ আমি বেদিক যোনবোৰ পূজা পদ্ধতি কৰোঁ তেনেকুৱা এটা ৰিলেটেড মাৰ্গেই হয় খালি কি হৈছে তন্ত্ৰটো বেদ যিমান পুৰণি তন্ত্ৰ সিমানে পুৰণি বুলি ধৰা যায় এতিয়া তন্ত্ৰ আপোনাৰ এনেই বিশ্বাস কৰা হয় যেতিয়া মানে দেৱতাসকলৰ মাজত কোন শ্ৰেষ্ঠ দেৱতা যে আছিলে শিৱ মানে মহাদেৱ আছিলে বিষ্ণু ব্ৰহ্মা তেনেকৈ যে যেতিয়া এটা কম্পিটিশ্যন নিচিনা হৈছিলে যে কোন শ্ৰেষ্ঠ তেতিয়া শিৱই যেতিয়া ওমকাৰ ধ্বনিত যেতিয়া জ্যোতিৰ্লিংগ হিচাপে প্ৰকট হৈছিলে তেতিয়াই মানে সেই ওমকাৰ ধ্বনিটোৱে তন্ত্ৰ বিগিনিং বুলি ক'ব পাৰি এতিয়া যিহেতু আমি এতিয়া তন্ত্ৰ মাৰ্গত আছোঁ এই তন্ত্ৰৰ উৎপত্তিটো বিশেষকৈ আমাৰ উৎপত্তি বুলি নহয় আৰু যোনটো একদম যোনটো মূলটো আছে সেইটো আমাৰ অসম পশ্চিমবংগ এই জেগাবোৰত আছে অসম বুলি ক'লে আমাৰ এইখনে নহয় বৃহৎ অসম হোল নৰ্থ ইষ্ট বংগ বুলি ক'লে ইনক্লুডিং বাংলাদেশ এতিয়া যিহেতু বাংলাদেশত ইমান প্ৰচলিত নহয় কিন্তু আমাৰ ইয়াত বহুত প্ৰচলিত হৈ আছে ইট ইজ এ ভেৰি পেৰেলেল টু বেদিক মাৰ্গ আৰু এটা কথা সোধো যে যেনেকৈ আমি ধৰি লোৱা সৰুৰ পৰা ডাঙৰ হওঁ আমাৰ প্ৰথম শিক্ষাগুৰু আমাৰ মা দেউতা হয় তাৰপিছত আমি শিক্ষা ল'লোঁ আমাৰ শিক্ষকসকল থাকে এই তন্ত্ৰৰ ক্ষেত্ৰত তুমি কোনোবা গুৰুৰ সান্নিধ্য লাভ কৰিছা নেকি সেইটো বহুত ইম্পৰ্টেণ্ট হয় গুৰু তন্ত্ৰৰ মাৰ্গত যোনে যাম বুলি ভাবে গুৰু লাগিবই অতি প্ৰয়োজনীয় বস্তু মানে কেলে গুৰু লাগে এতিয়া বহুতখিনি মই দেখিছোঁ কিছুমান মানে মানুহ থাকে এতিয়া ইউটিউবত আজিকালি বহুত বস্তু এভেইলেবল হৈ গৈছে বিশেষ তন্ত্ৰৰ ক্ষেত্ৰত ইউটিউবত যিকোনো বিশেষকৈ বীজ মন্ত্ৰসকল সেইবোৰ কেতিয়াও উচ্চাৰণ কৰিব নাপায় নাপায় কিয় কাৰণেনো নাপায় মই আজি কৈছোঁ বীজ মন্ত্ৰ মানে কি বুজো বীজ মন্ত্ৰ মানে এতিয়া যোনবোৰ আমাৰ বেদিক মন্ত্ৰ থাকে এইবোৰ বহুত দীঘলীয়া থাকে এতিয়া ধৰি থওক আমাৰ শিৱ গায়ত্ৰী মন্ত্ৰ এইটো অকণ দীঘলীয়া থাকে বীজত মানে এটা মন্ত্ৰতে শেষ হৈ যায় মই এতিয়া বীজ মন্ত্ৰ উচ্চাৰণ কৰিব বিচৰা নাই নিশ্চয় নালাগে বৰ যিটো নোৱাৰি সেইটো নালাগে সেইমতে কি বুলি কয় বীজ মন্ত্ৰ থাকে প্ৰত্যেকটো বীজ মন্ত্ৰৰ যোনটো এটা বীজ মন্ত্ৰ থাকে এটা দেৱতা ৰিপ্ৰেজেণ্ট কৰে এটা বীজ হয় এতিয়া আপুনি যদি কালী বীজ মন্ত্ৰ মাতে সেই বীজ মন্ত্ৰতে দেৱতা হয় সেই বীজটোৰ এতিয়া কিয়নো আপুনি দীক্ষাৰ কথা সুধিছে দীক্ষাটো কিয়নো জৰুৰী হয় বা গুৰু এজনৰ জৰুৰী হয় এটা ইয়াৰ ষ্টৰি এটা আছে এই ষ্টৰিটো ষ্টাৰ্ট হৈছে শিৱ আৰু পাৰ্বতী উমা মহেশ এতিয়া উমানন্দ ভৈৰৱ মন্দিৰত গুৱাহাটীত স্থিত আছে তাত আগম আৰু নিগমৰ মানে কনভাৰচেশ্যন কৰি আছিলে আগম আৰু নিগমৰ যেতিয়া কনভাৰচেশ্যন হৈ থাকোঁতে এটা ফেঁচা এটা আছিলে ফেঁচাটোৱে মানে শুনি আছিলে কথাখিনি এতিয়া ফেঁচাটো শুনি থাকোঁতে ফেঁচা এটা মানে হেবিট আছে গাটো এনেকৈ জোকাৰি দিয়ে ঠিক আছে এতিয়া উমা মহেশ্বৰে যেতিয়া আগম আৰু নিগম আগম মানে হৈছে কৈ যাওঁ তন্ত্ৰ হয় নিগম মানে হৈছে ভক্তি মাৰ্গ আগম মানে তন্ত্ৰ নিগম মানে ভক্তি মাৰ্গ এতিয়া যেতিয়া ফেঁচাটো যে গা লৰাই দিলে তেতিয়া শিৱ মানে দেখিলে যে কিবা এটা কোনোবাই আমাক শুনি আছে কথাখিনি তাৰপিছত ফেঁচাটো উৰা মাৰি তাৰপৰা বৈশিষ্ট্য মুনি আছিলে সাধনাত তেওঁ পিছফালে লুকাই দিলে ফেঁচাটো এতিয়া শিৱই তেতিয়া মানে এজন মুনিক আঘাত কৰিব নোৱাৰে সেইকাৰণে ত্ৰিশূলটো নেমাৰিলে তাতে এতিয়া নমৰাৰ বাবে যোনখিনি কথা মানে আগম আৰু নিগমখিনি কথাখিনি লিক হ'ল সেই কথাখিনি আচলতে তন্ত্ৰ ৬৪খন গ্ৰন্থত উল্লেখ কৰা আছে যেনেকৈ আমি তন্ত্ৰ গ্ৰন্থত শিৱ বাচ বা
উমা উবাচ্য তেনেকৈ যে থাকে মানে শিৱই কৈছিলে পাৰ্বতীয়ে কৈছিলে বা শিৱই শুনি আছে তেনেকুৱা এতিয়া যেতিয়া ফেঁচাটোৱে যেতিয়া মুনি পিছফালে লুকাই দিলে যে কথাবোৰ যেতিয়া লিক হৈ গ'ল তাই শিৱই মানে কি কৰিলে সেই মন্ত্ৰসকল কি লক কৰিলে মানে লক কৰি দিলে যাতে কি হয় এতিয়া মন্ত্ৰ কিছুমান এনেকুৱা থাকে বীজ মন্ত্ৰ যদি আপুনি যদি উচ্চাৰণ কৰে উইথ মানে প্ৰপাৰ গাইডেন্স উইথ প্ৰপাৰ ফৰ্ম সেই বস্তুটো বহুত এফেক্টিভ হয় আচ্ছা ওকে ঠিক আছে এতিয়া যিহেতু শিৱই বিচৰা নাছিলে যে কলিযুগ আহি আছে এই মন্ত্ৰসমূহ মানে বেয়া মানুহৰ হাতত বা অধৰ্মী মানুহসকলৰ হাতত আহি নপৰে সেইকাৰণে কিলক কৰি দিলে এতিয়া মানে কৈছে সেই মন্ত্ৰসমূহ যদি উইদাউট গুৰু যদি কোনোবাই চান্টিং কৰে বা সাধনা কৰে সেই মন্ত্ৰসমূহ ফল নাপায় এইটো মই কোৱা কথা নহয় তন্ত্ৰ গ্ৰন্থত হওক বা কুলাৰ্ণৱা তন্ত্ৰ ৰুদ্ৰাজমল তন্ত্ৰ তাত চবতে উল্লেখ কৰা আছে ওকে তাৰপিছত যিহেতু কিলক কৰি দিয়া হ'ল তাৰপিছত এতিয়া আৰু কৈছে যদি এইখিনি উৎকিলন কৰিব লাগে আনলক কৰিব লাগে এতিয়া গুৰু থ্ৰুদিহে মানে উৎকিলন হ'ব এতিয়া গুৰুৱে আপোনাক যেতিয়া দীক্ষা দিব তেতিয়া আপোনাক কাণে কাণে যেতিয়া মন্ত্ৰটো ক'ব তেতিয়াহে উৎকিলন হ'ব এতিয়া গুৰু যেতিয়া দীক্ষা হৈছে গুৰুৱে কোৱা মতে আমাৰ কি বুলি কয় গুৰু যোনটো মানে মুখখন হৈছে সেয়া হৈছে লিংগ এতিয়া শিষ্যৰ কাণখন হৈছে যোনি আৰু গুৰু জিভাখন যোনটো মাত খাৰ হৈছে যোনটো মন্ত্ৰ দিব সেয়া হৈছে শুক্ৰ মানে স্পাৰ্ম মানে সেয়া হৈছে যেতিয়া গুৰুৱে যেতিয়া আপোনাৰ বীজ মন্ত্ৰ কাণত দি দিব তেতিয়া আপোনাৰ পূৰ্ণ জন্ম হয় বুলি কয় আচ্ছা আপোনাৰ যোনখিনি কৰ্ম আছিলে এই কৰ্মখিনি ডিজলভ হয় যোনটো কাৰ্মিক যোনটো ক্লিনজিং বুলি কয় সেইটো হয় তাৰপিছত সেই ধৰণে গুৰুৱে তেনেকৈ মন্ত্ৰ দিব তাৰপৰা আপুনি সেই মন্ত্ৰ আপুনি গুৰুৱে আপোনাক শিকাব যে আপুনি কেনেকৈ কৰিব লাগে সাধনা কেনেকৈ কৰিব লাগে পুৰস্চৰণ কেনেকৈ কৰিব লাগে বিভিন্ন বস্তু পদ্ধতিবোৰ শিকাব তাৰ পিছতহে আপুনি প্ৰপাৰ আপুনি সাধক বনিব পাৰিব ওকে এতিয়া বহুত প্ৰচলিত কিছুমান থাকে আজিকালি জেগাই জেগাই গুৰু হৈছে কিন্তু সেইটো কোৱাটো মানে উচ্চাৰণ কৰা বা এনেকৈ জোৰপাৰ টোপাৰ মন্ত্ৰ লোৱাটো উচিত নহয় তান্ত্ৰিক মাৰ্গত বুজিছোঁ হয় আৰু এটা তুমি কথাৰ মাজতে ক'লা দীক্ষাৰ কথাটো ক'লা হয় হয় দীক্ষা লোৱাটো আচলতে কি বুজায় একচুৱেলি দীক্ষা লোৱাটো হৈছে মানুহে আজিকালি মিছকনচেপশ্যন আছে যে দীক্ষা ল'লে য'তে ত'তে খাব নাপায় বা হেৰি কি বুলি কয় সেইটো কৰিব নাপায় সেইটো কৰিব সেইটো বহুত মিছা কথা হয় মই মানুহৰ লগত বহুত কথা পাতিছোঁ জনা তন্ত্ৰৰ যোনবোৰ সাধকসকল আছিলে গুৰু পৰম্পৰা মতে যোন চলি আহি আছে তেওঁলোকৰ লগতো কথা পাতিছোঁ মানে এনেকুৱা কোনো কথা নাই দীক্ষাই তেনেকুৱা কোনো আজ্ঞা দিয়া নাই যে অ'ত নাখাবি ত'ত নাখাবি মানুহে বনাই লোৱা হেৰি হয় বস্তু হয় দীক্ষা হৈছে আপোনাৰ শৰণাগত হোৱা আমাৰ অসমীয়া মানুহসকলৰ চবৰে যোনভাগ ইষ্ট বুলি কয় মানে এইখন আপোনাৰ শাক্ত দেশ হয় অসম হওক বা পশ্চিমবংগ সেই শাক্ত দেশত এই দীক্ষাটো অতি প্ৰয়োজনীয় হয় সেইকাৰণে যেনেকৈ এতিয়া শৰণ লোৱা হয় তেনেকৈ দীক্ষাটো এটা শৰণ লোৱাৰ নিচিনাই হয় কিন্তু তান্ত্ৰিক দীক্ষাত আপোনাক মন্ত্ৰটো দিয়ে আপোনাৰ উৎকিলন কৰে যাতে আপুনি মুক্তি মাৰ্গলৈ যাতে আগবাঢ়ি যাব পাৰে সেইটো বাবে দীক্ষাটো দিয়া হয় আৰু এটা কথা যেনে যিদৰে আমাৰ ধৰি লোৱা বৈদিক এভাগ পূজা হয় বা তন্ত্ৰৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজন হয় সেইখিনিৰ মাজত পাৰ্থক্য কি থাকে বৈদিক আৰু এটা লগতে আৰু এটা কথা প্ৰথম প্ৰশ্নটো সেইটো দ্বিতীয় প্ৰশ্নটো এইটো যে আমি একদম সৰুৰ পৰা সাধাৰণভাৱে যিটো দেখা পাই আহিছোঁ যে পূজা বুলি ক'লে ব্ৰাহ্মণ এজনৰ প্ৰয়োজন হয় হা এতিয়া আৰু এটা কথা আহিলে এইখিনিতে যে যদি কোনোবা ব্ৰাহ্মণ নহয় তেওঁ এভাগ পূজা কৰিব পাৰে নে নোৱাৰে বা তন্ত্ৰৰ ক্ষেত্ৰত তেওঁ কেনেকুৱা ধৰণৰ তেওঁৰ কাৰণে দুৱাৰ মুকলি হয় হয় তন্ত্ৰত আপোনাৰ উল্লেখ আছে সৰ্ববৰ্ণ অধিকাৰস্য নাৰী নং যোগ্যই বচ নাৰীয়েও কৰিব পাৰে চব বৰ্ণ মানুহে কৰিব পাৰে তন্ত্ৰত তেনেকুৱা কোনো বাধা নাই এতিয়া বৈদিক মাৰ্গত কি হয় আপোনাৰ বেদত মানে যজ্ঞপবিত সংস্কাৰ হ'ব লাগে মানে যোনটো আমি কওঁ লগুণ দিয়নি এই লগুণ থাকিব লাগে সেই লগুণ থাকিলে আপুনি মানে যোনবোৰ বৈদিক কৰ্মকাণ্ড বুলি কয় সেইখিনি কৰিব পাৰি তন্ত্ৰত খালি সেইটো নহয় তন্ত্ৰ হৈছে বহুত সেকুলাৰ এতিয়া আপুনি এতিয়া কি বুলি কয় এতিয়া ৰুদ্ৰজমল তন্ত্ৰ বা অন্যান্য আপোনাৰ তন্ত্ৰ শাস্ত্ৰত চান্দালে কৰিব পাৰে বুলি কৈছে তন্ত্ৰ সাধনা খালি তন্ত্ৰত আপোনাৰ ইম্পৰ্টেণ্ট হয় দীক্ষা দীক্ষা ল'লে আপুনি চব কাম কৰিব পাৰিব সেই তন্ত্ৰটো আপোনাৰ দীক্ষাতে মানে চলি আছে সেইটো আৰু এটা প্ৰশ্ন সোধো যে তন্ত্ৰত বলি বিধানৰ কথা আহে নেকি আছে বলি বিধানৰ কথা আছে এই বস্তুটো কি বুলি কয় বহুতে বিতৰ্কলৈ যায় বহুতে মোক প্ৰশ্ন সোধে বলি বিধানৰ কথা এতিয়া বলি বিধান যদি মেনশ্যন হোৱা আছে মই বহুত চিম্পল লজিকেলি কথা এটা ক'ম বলি বিধানৰ আমাৰ অসমত বিশেষকৈ বা পশ্চিমবংগৰ হিষ্ট্ৰীটো কেনেকৈ আহিলে এতিয়া হিষ্ট্ৰী এটা আছে বলি বিধান হৈছে আপোনাৰ ফুড হেবিটছ মানুহৰ এতিয়া কথাটো কৈছোঁ আগৰ দিনত যেতিয়া আমাৰ কামাখ্যাত পূজা হৈছিলে তাত কামাখ্যাত ব্ৰাহ্মণ অহা আগতে কোন আছিলে কোনোবাতো ব্ৰাহ্মণ আহিছিলে মিথিলৰ পৰা আহিছিলে কোনোবা কনৌজৰ পৰা আহিছিলে তেতিয়া আগতে যোনখিনি আছিলে গাৰো কছাৰীসকল তেওঁলোকে পূজা কৰিছিলে
তেওঁলোকে পূজা কৰোঁতে গাহৰি বলি দিছিলে গাহৰি মানে আমাৰ এইটো গাহৰি নহয় বৰা গাহৰিটো যোনটো বনৰীয়া গাহৰিটো সেই মাংস দি পেলাই দেৱীক কিৰাত ৰূপত পূজা কৰিছিলে মানে ট্ৰাইবেল গডেছ সেইকাৰণে সেই বস্তুটো ফুড হেবিটছটো আমাৰ মাজত এতিয়াও চলি আছে সেইকাৰণে বলি বিধানটো মই ভাবোঁ সেইকাৰণে প্ৰচলিত হৈ আছে এতিয়াও এইটো ক'ব গ'লে এটা ফুড হেবিটছ হয় মানুহৰ যদি মানুহে যদি ফুড হেবিটছটো যদি চেঞ্জ কৰে তেতিয়া অবভিয়াছলি বলি বিধানটো চাগে বহুত মানে ক্ষেত্ৰত কমি যাব পাৰে অ'কে আৰু এটা কথা আহিলে যে ধৰি লোৱা এনেকুৱা হয় প্ৰশ্নটো এনেকুৱা যে আমি আজি বৰ্তমান সময়ত যিটো সাম্প্ৰতিক সময় হয় এজন যুৱক হিচাপে বা যুৱচামৰ যি যুৱ সমাজৰ যিহেতু তুমি এক প্ৰতিনিধিত্ব কৰিছা বুলি কৈছোঁ তুমি কি ভাবা যে আধ্যাত্মিকতা এজন মানুহৰ জীৱনটো গঢ় দিওঁতে বা চিন্তাধাৰাখিনি উন্নত কৰাত কেনেদৰে সহায় কৰে আধ্যাত্মিকতাত এতিয়া সেইটো বা এজন মানুহ আধ্যাত্মিক হোৱাটো কিমান জৰুৰী মানে ধাৰ্মিক হোৱাটো এটা বেলেগ বস্তু ধাৰ্মিক হোৱাটো এটা বেলেগ বস্তু একদম সম্পূৰ্ণ ধৰ্মৰ দিশলৈ আগবাঢ়িব আৰু আধ্যাত্মিকতা এটা বেলেগ বিষয় তুমি কি ভাবা যে এজন মানুহ ধাৰ্মিক হ'ব লাগে নে এজন মানুহ আধ্যাত্মিক হ'ব লাগে মানুহ এজন আধ্যাত্মিকতাত যেতিয়া আহিব তেওঁ অট'মেটিকলি ধৰ্ম বস্তুটো লৈ ল'ব কাৰণ সেইটো এটা সংস্কাৰ হিচাপে গঢ়ি তোলা হয় এতিয়া আধ্যাত্মিকতাত মোৰ কাহিনীটো কৈছোঁ এতিয়া আধ্যাত্মিকতা বস্তুটো কেনেকুৱা বিশেষকৈ যিহেতু আমি তন্ত্ৰ মাৰ্গত বা লগতে তোমাৰ কথাষাৰৰ মাজতে সুধিছোঁ হয় আধ্যাত্মিকতাই তোমাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ আনিছে নিশ্চয় মই সেইটোৱে কৈছোঁ মোৰ জীৱনত কৈছোঁ যেতিয়া মই এইটো প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া মইতো একো নাজানো তাৰপৰা ক'ৰবাত ইউটিউবত চাওঁ তেনেকৈ ক'ৰবাত চাওঁ মই এটা কথা খালি মোৰ মনত আছে কিন্তু মই বীজ মন্ত্ৰখিনি যোনখিনি আছিলে সেইখিনি মই উচ্চাৰণ কৰা নাছিলোঁ সাধনা আপুনি বীজ মন্ত্ৰ কৰক নাম মন্ত্ৰ কৰক বহুত মানে ভাল হয় এতিয়া দীক্ষা নোলোৱাকৈ মানুহখিনিয়ে নাম মন্ত্ৰৰ যোনখিনি থাকে অষ্ট্ৰোত্ত নামাৱলী বা 108 নেমছ 1000 নাম থাকে দেৱীৰ বা যোনজন আপোনাৰ ইষ্ট দেৱতা বা আপোনাৰ যিকোনো নাম মন্ত্ৰ বোলে দুৰ্গা নম তেনেকৈও কৰিব পাৰে সেইখিনি কৰিব লাগে এতিয়া যেতিয়া আপুনি নৰ্মেল ভক্তি কৰি আছে ধূপ জ্বলাইছে চাকি জ্বলাইছে দেৱতা মানে আগত সেই বস্তু ঠিক আছে নৰ্মেলি চবেই কৰিব পাৰে যেতিয়া আপুনি সেই ৰেলটো সোমাব বিচাৰিছে যেতিয়া দেৱতাজনৰ ৱৰ্ল্ডত সোমাব বিচাৰিছে তেতিয়া আপোনাক দেৱতাজনে পৰীক্ষা ল'বলৈ আৰম্ভ কৰে এতিয়া বহুতে ভয় কৰে যে কালি পূজা হ'লে বহুত মানে মানুহ ভয় কৰে হয় এতিয়া ভয় কৰে কালি মানে কি হয় কালি হৈছে আপোনাৰ কাৰ্মা ক্লিনজিং দেৱতা হয় প্ৰথম কথা মানে ফৰ এক্সাম্পল হিচাপে মই কৈছোঁ যদি আপুনি কালী পূজা আৰম্ভ কৰিছে ৱৰ্ল্ডখনত ট'টেলি সোমাব বিচাৰিছে দীক্ষা লৈ আপোনাৰ প্ৰথম হ'ব কাৰ্মা ক্লিনজিং মানে বহুত পেইনফুল হয় এইটো মানে সেইটো কি হয় সেইটো আপোনাৰ এক্সাম্পল হিচাপে বুজাইছোঁ চবৰ মানে পাৰ্চন টু পাৰ্চন বেলেগ হ'ব পাৰে ঠিক আছে এতিয়া ধৰি থওক আপুনি যেতিয়া সোমাইছে এই লাইনটোত বোলে আপোনাৰ এক্সাম্পল বহুত মানে আপোনাৰ ভাল বিজনেছ এটা চলি আছে আপোনাৰ ষ্টেবল লাইফ এটা চলি আছে নৰ্মেল আপোনাৰ মানে বহুত ফ্ৰেণ্ড চাৰ্কেল ডাঙৰ হয় আপুনি বহুত ভাল ব্যৱসায় এটা কৰি আছে যদি আপুনি সাধনা লাইনটোত যদি সোমাব বিচাৰিছে প্ৰথম কালি সাধনাত কি হয় আপোনাৰ সেই বস্তুবোৰ আঁতৰ হ'ব ষ্টাৰ্ট হয় সেই বস্তুটো বহুত পেইনফুল হয় বহুত মানুহৰ কাৰণে আপোনাৰ কেওছ হৈ যাব আপোনাৰ লাইফত মানে ঘৰৰ মানুহৰ লগত কাজিয়া হ'ব পাৰে বা তেনেকুৱা সেই বস্তুটো আমাক লাহে লাহে কাৰ্মাটো ক্লিনজিং কৰে বোলে আপুনি বোলে চাকৰি এটা আছে বোলে সেই চাকৰিটো আপোনাৰ গুচি যাব পাৰে বোলে ধৰি থওক আপোনাৰ বহুত যেতিয়া যোনখিনি বেচেলাৰ্ছ থাকে তাতো গাৰ্লফ্ৰেণ্ড থাকে যদি সেই ৰিয়েলটো সোমাই তাহাঁতৰ গাৰ্লফ্ৰেণ্ড গুচি যায়গৈ ব্ৰেকআপ হৈ যায়গৈ বহুত কমন বস্তু হয় মানে গুচি যোৱাটো বেয়া কথা নহয় মানে কেলৈ কৈছোঁ মানে যোনটো বস্তু মানে হ'বলগীয়া আছে মানে দেৱতা যেতিয়া উপাসনা কৰিব যোনটো 10 বছৰত হ'বলগীয়া আছে সেইটো আপোনাৰ এবছৰ ভিতৰতে হৈ যাব ধৰি লওক আপোনাৰ চাকৰিটো 10 বছৰ পিছত যাবলগীয়া আছিলে কিন্তু আপোনাৰ এবছৰ ভিতৰতে চাকৰিটো গুচি যাব এতিয়া ব্ৰেকআপটো কথাটো তেনেকুৱা এতিয়া বহুতে নৱগ্ৰহ মন্দিৰ যায় কয় ব্ৰেকআপ হৈ গ'লগৈ বুলি খালি সেইটো তেনেকুৱা কথা নহয় আপোনাৰ কাৰ্মা ক্লিনজিং হৈছে আপোনাৰ কাৰণে সেই মানে আধ্যাত্মিক ক্ষেত্ৰত সেই ৰাস্তাটোত চাগে সেই বাধা হিচাপে আছিলে সেই আপোনাৰ বাধাটো আঁতৰাই দিলে সেইকাৰণে আপোনাৰ কাৰ্মা ক্লিনজিং হ'ল কাৰণে বহুত বস্তুটো আঁতৰি যায় আপোনাৰ সেইটো ক্ষেত্ৰত মানে লাহে লাহে মানুহজন যেতিয়া কাৰ্মা ক্লিনজিং হয় মানুহজন অট'মেটিকলি আপোনাৰ ৱাইজ হৈ যায় মানে বহুত বস্তু জনা হৈ যায় মানুহক কয় ন পেইন হ'লেহে মানুহে বহুত বস্তু শিকে ঠেকা খাইহে শিকে বস্তু আপুনি ঠেকা খাই আপোনাক শিকায় সাধনাবোৰ তেনেকুৱা আৰু এটা কথা কওঁ এখন সমাজত যেনেকৈ তোমাৰ ভাল মানুহ থাকে বেয়া মানুহো থাকে নিশ্চয়কৈ ঠিক মোৰ প্ৰশ্নটো এনেকুৱা যে যদি আমি ভগৱান আছে বুলি কওঁ
তেতিয়া আমি ভূতৰ অস্তিত্বৰ কথাও আহি পৰিব আছে আছে গতিকে প্ৰশ্নটো এনেকুৱা তুমি নিজে ভাবা নেকি মইতো কেতিয়াও দেখা নাই বা পোৱা নাই মোৰ জীৱনত ধৰিবা কিছুমান মুহূৰ্ত ঘটি গৈছে মইতো ভূত বুলি নকওঁ বা প্ৰেতাত্মা বুলি নকওঁ তুমি ভাবা নেকি যে ভূতৰ বা প্ৰেতাত্মাৰো অস্তিত্ব আছে পৃথিৱীত সেইখিনি আপোনাৰ কি হয় এতিয়া যেনেকৈ আপোনাৰ ভগৱান আছে তেনেকৈ কিছুমান ইতৰিয়নি বুলি কয় সেই বস্তুবোৰ ইতৰিয়নি এণ্টিটিজ হয় এই কিছুমান থাকে তেনেকুৱা যিহেতু মই তেনেকৈ এক্সপিৰিয়েঞ্চ কৰা নাই বহুত জেগাত মানে মই পাইছোঁ কিছুমান মানুহ তেনেকৈ আহিছেও বোলে কি বুলি কয় এনেকুৱা বিৰা মেলে বুলি কয় সেই বস্তুটো মানে বহুতে কনচেপ্টটো আধৰুৱা কনচেপ্ট এইটো ইতৰিয়নি বুলি কয় কিছুমান পৰ্টেলছ থাকে আপোনাৰ মই যিহেতু কৈছোঁ কিলক কৈ থোৱা থাকে ন মন্ত্ৰবোৰ আপুনি যদি উইদাউট দীক্ষা যদি সেই কামবোৰ কৰে তেতিয়া মানে বহুত কিছুমান পৰ্টেলছ আছে ডাইমেনশ্যনছ থাকে এইবোৰ খোল খাই যায় তেতিয়া হয়তো মানে তেনেকুৱা পেৰানৰ্মেল এক্সপিৰিয়েঞ্চ হ'ব পাৰে থাকে বহুত বস্তু তেনেকুৱা থাকে আপোনাৰ আজিকালিতো বহুত প্ৰচলিত হৈছে ভূত প্ৰেত খালি সেই বস্তুবোৰ আপুনি যিমানে সোমাব বিচাৰিব সেই বস্তুটো তিমানে আপোনাক এফেক্ট কৰে নিশ্চয় কৰে সেইকাৰণে আপুনি এই বস্তুবোৰত মানে বেছি গুৰুত্ব নিদি আধ্যাত্মিকতাত যেতিয়া আপুনি সোমাব অট'মেটিকলি আপুনি বস্তু বুজি পাই যাব বহুত তেনেকুৱা হয় অ'কে আৰু এটা মোৰ প্ৰশ্ন আহিছে ৰং লৈ পেলাই ৰংটো মানে প্ৰশ্নটো এনেকুৱা ৰঙা হয় হয় ৰঙা ৰংটো লৈ পেলাই হয় হয় আমি ধৰিব দেখিছোঁ বিশেষকৈ যিসকলে শক্তিৰ লগত শক্তি পূজাৰ লগত জড়িত বা শাক্তৰ লগত জড়িত ৰঙা বস্ত্ৰ পিন্ধে ৰঙা ফুট লয় হা মোৰ প্ৰশ্নটো এনেকুৱা যে তাৰ কিবা বিশেষত্ব আছে নেকি ৰঙা নে আমি চন্দনৰ ফুট এটা লৈ পেলাই পূজা ভাগত বহিব পাৰোঁ চন্দনৰ ফুটো ল'ব পাৰে একো তাত একো আপত্তি নাই সেই ৰঙা বস্তুটো কিয় হৈছে দেৱীক মানে ৰঙা প্ৰিয় ৰঙাটো হৈছে শক্তিৰ প্ৰতীক ৰেড কালাৰটো সেইকাৰণে আমি ৰঙা বস্ত্ৰ বা ৰঙা ফুটটো লওঁ মানে সেইটো আপোনাৰ চব ৰঙৰে নিজৰ নিজৰ এটা এনাৰ্জি থাকে আমি বস্তুবোৰ এনাৰ্জিবোৰ দেখি নাপাওঁ খালি এমিট কৰে এতিয়া চাবচোন কিছুমান এষ্ট্ৰলজাৰে কয় বোলে কি বোলে আপুনি এইটো ৰং নিপিন্ধিব সিটো নকৰিব এইটো কালাৰ নিপিন্ধিব বা ব্লেক নিপিন্ধিব মানে সেইটো পিন্ধা নিপিন্ধা বা মানুহৰ ব্যক্তিগত কথা পিন্ধিলেও একো নহয় খালি কাৰণ কিছুমান থাকে এতিয়া ৰঙা ৰংটো হৈছে পূৰা শক্তিৰ প্ৰতীক সেই বস্তুটো আপোনাৰ সাধনাৰ মাৰ্গত বহুত প্ৰয়োজনীয় হয় এতিয়া ৰঙা বস্ত্ৰ আপোনাৰ ৰঙা আসন ল'ব লাগিব কিছুমান আপোনাৰ দেৱতা লৈ লৈ আপোনাৰ ৰংবোৰ চেঞ্জ হৈ থাকে এটা আপুনি শক্তি উপাসনা কৰিলে আপোনাৰ ৰঙা ৰংটো অতি প্ৰয়োজনীয় হয় অ'কে আৰু এটা কথা আহিলে যেতিয়া শক্তিৰ উপাসনাৰ কথাটো কৈছা একদম প্ৰথমে আহে শিৱ শিৱ আটাইতকৈ শ্ৰেষ্ঠ হয় হয় তাৰপিছতে ধৰি লোৱা মই ক্ৰমান্বয়ে বুলি নাই কোৱা মই কাকো কোনো অৰ্ডাৰত ৰাখিব বিচৰা নাই যে কালিক কৰিলোঁ সৰস্বতীক কৰিলোঁ লক্ষীক কৰিলোঁ সেই বুলি নাই কোৱা কিন্তু যেতিয়া আমি এভাগ পূজাত বহোঁ বা উপাসনা আমি কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়া তুমি কি ভাবা যে কোনজন দেৱতাক উপাসনা কৰিলে আটাইতকৈ বেছি ফলপ্ৰসূ হয় আচলতে কোনজন দেৱতা বুলি ক'লে এইটো প্ৰশ্নটো ভুল হ'ব কাৰণ চব দেৱতাৰ সমানে ইকুৱেল হয় ৰাইট বিকজ অফ দি মায়া আচলতে পৰম ব্ৰহ্ম এজনে বিকজ অফ দি মায়া আমি বিভিন্ন দেৱ দেৱতা দেখি পাওঁ এতিয়া মেইন কথাটো কি হৈছে আপোনাৰ ইষ্ট দেৱতা থাকিব লাগিব সেই ইষ্ট দেৱতাটো বহুতে বিচাৰি পায় যাৰ যাৰ নাথাকে সেই বস্তুটো একচুৱেলি অথৰাইজ গুৰু এজনেহে ক'ব পাৰিব অ'কে এতিয়া সেই বস্তুটো গুৰু দীক্ষা আহি গ'ল আকৌ এবাৰ মই তাৰ বিষয়ে অলপ ক'ম নিশ্চয় ইষ্ট দেৱতা কি হৈছে এতিয়া আপুনিতো জানিলেতো ভালেই এতিয়া গুৰুৰ লগত কি থাকে যোন অথৰাইজ থাকে যোনটো গুৰু আজিকালিতো জেগাই জেগাই গুৰু হৈছে গুৰু হৈ গ'ল হয় বেংগলত গুৰু অসমতো ঢেৰ মানে আনঅথৰাইজ গুৰু থাকে এতিয়া ইষ্ট দেৱতা হৈছে আপোনাৰ গুৰুৰ ওচৰত থাকে যোনজন অথৰাইজ থাকিব তেওঁ আপোনাৰ পটল বুলি এখন স্পেচিয়েলাইজ বহি থাকে ভালকৈ কি হয় এখন মই নাজানো ঠিক আছে এতিয়া আমাৰ অসমত 3টা ফেমিলি আছে লোৱাৰ আছামত মই যিহেতু লোৱাৰ আছামত বিলং কৰোঁ হয় প্ৰথম হৈছে আপোনাৰ কামাখ্যা পৰ্বতীয়া গোসাঁই যোনটো লিনিজটো হয় সেয়া তাৰপৰা উমানন্দ দলৈ ফেমিলি এটা আছে আচ্ছা অ'কে সেয়া আপোনাৰ পৰ্বতীয়া গোসাঁই একেখন থালিৰে হয় মানে ক'ব গ'লে একেটা লিনেজৰে হয় তাৰপিছত দীপ্তেশ্বৰী দেৱালত তাতো এভাগ মানে গুৰু ফেমিলি এটা বহে সেই গুৰু 3জনৰ ওচৰত বিশেষকৈ পটল বোলা বস্তু মানে বহী এখন আছে সেই বহীখনত মানে আপোনাৰ যোনটো বাৰ্থ চাৰ্টখন হয় সেই বাৰ্থ চাৰ্টখন চাব চাই আমাৰ শুৱনিখন চাব শুৱনিখন চাই পেলাই আপোনাৰ ইষ্ট দেৱতাজন কেলকুলেট কৰি উলিয়াব সেই ইষ্ট দেৱতাজনৰ মন্ত্ৰটোহে আপোনাক দিব সেই ইষ্ট দেৱতাজনে আপোনাক নেক্সট লেভেলত বা আপোনাৰ মুক্তি মাৰ্গলৈ তেওঁৱে লৈ যাব আপুনি যি কৰে আপুনি যদি আপোনাৰ ইষ্ট দেৱতা গম পাই গ'ল আপুনি লাগিলে শিৱ পূজা কৰক দুৰ্গা পূজা কৰক যদি আপুনি পূজা ভাগ নাজানে আপুনি ইষ্ট দেৱতাজনক যদি পূজা কৰিহে আপোনাৰ তাতে মানে পূজা ভাগ দুখ নালাগে আপোনাৰ তাতে মুক্তি মাৰ্গ পাই যাব সাধনাৰ মেইন উদ্দেশ্যটো হৈছে আমি যিজন দেৱতাকে ওচৰলৈকে যাব আপুনি দুৰ্গা যাওক
দুৰ্গা ওচৰলৈ যাওক শিৱ ওচৰলৈ যাওক মেইন লক্ষ্যটোৱে হৈছে মুক্তি মাৰ্গ মানে মানুহে আজিকালি বহুত সাধনাৰ মাৰ্গত মই দেখিছোঁ কি বুলি কয় টকা পইচা ফেমৰ কাৰণেহে চণ্ডীপাঠ কৰে বোলে টকাৰ কাৰণে কৰিলোঁ বা ফেমৰ কাৰণে কৰিলোঁ মোক বোলে ইটো লাগে সিটো লাগে কিন্তু সেইটো বাৰু ঠিকে আছে সেইটো আপুনি যেতিয়া উপাসনা কৰিব অট'মেটিকলি আপোনাৰ মেটেৰিয়েলিষ্টিক লাইফটো অকণমান বেনিফিট কৰিবই লাহে 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 যেতিয়া আপুনি ডেপ্থত সোমাই যাব আপোনাৰ কি বুলি কয় বস্তুবোৰ প্ৰতি খুব সোনকালে ডিটেচমেণ্ট আহিব আৰু লাহে লাহে মানে আৰু জানিব বিচাৰিব কি আছে কি নাই আপুনি দেৱতাজনৰ তত্ত্বটো বিচাৰিবলৈ বিচাৰিব লাহে 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 আপোনাৰ মানে মুক্তি মাৰ্গটো খোল খাব এটা লং প্ৰচেছ হয় লাহে 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 তেনেকৈ আগবাঢ়ি যায় এজন সাধক এজনে অ'কে গতিকে আমি সকলোৱে জানো যে এটা জীৱনৰ শেষ পৰ্যায়টো হৈছে মৃত্যু হয় হয় কেতিয়াবা তুমি যিহেতু এই মানে সাধনাত লাগি আছা হয় তুমি ভাবানে যে মৃত্যুৰ পিছতো কিবা বেলেগ আছে মোৰ কাৰণে মৃত্যুৰ পিছত কি আছে মোৰ কাৰণে মৃত্যুৰ পিছত স্বৰ্গ নালাগে নৰক নালাগে মোৰ মৃত্যুৰ পিছত মোৰ ইষ্ট য'ত আছে মই তাতে আছোঁ মোৰ কাৰণে সেয়াই শ্ৰেষ্ঠ এতিয়া ধৰি লোৱা কামাখ্যা শক্তিপীঠৰ যেতিয়া কথা আহি পৰে তাত যিহেতু বছৰি ইনফেক্ট অম্বুবাচী মেলাও হয় আৰু যিখিনি আমাৰ সাধাৰণ মানুহ আছে বহুত মানুহে আচলতে নাজানে বা এটা ভয় ভাৱত থাকে যে বহুতো তান্ত্ৰিক আহে যাদু টনা বুলি যোনটো আমি কওঁ যাদু টনা কৰে অমুক কৰে তমুক কৰে হেন কৰে তেন কৰে এই বিভিন্ন ধৰণৰ প্ৰশ্ন মানুহৰ মগজত আছে তাত ভয় খাবলগীয়া কিবা কাৰণ আছে নেকি বা এনেকুৱা কিবা কাৰণ আমি কেতিয়াবা কিছুমান খবৰো পাওঁ হয় হয় আজিকালি সামাজিক মাধ্যমতো দেখা পাওঁ বা ধৰি লোৱা প্ৰিণ্ট মিডিয়াতো আমি দেখা পাইছোঁ যে এইটো বিশ্বাস কৰিবলৈ গৈ পেলাই ভাল হোৱাৰ সলনি বেয়া হৈছে বুজিছোঁ সেই বিষয়ে তোমাৰ মতামত কি নহয় প্ৰশ্নটো আপুনি ঠিকেই সুধিছে কামাখ্যা আচলতে বহুত মিছকনচেপশ্যন আছে যে কামাখ্যাত আপোনাৰ তন্ত্ৰ এইবোৰ টুটকা হয় বা তেনেকুৱা ভূত প্ৰেতৰ সেই ভূত প্ৰেতৰ বস্তুবোৰ আপোনাৰ বাহিৰতো হয় এতিয়া যোনবোৰ বেজবেজালি কয় কামাখ্যাত নালাগে আপুনি এইকণতো কৰিব পাৰিব তেনেকুৱা কোনো কথা নাই এতিয়া কামাখ্যা কথাটো হৈছে এয়া হৈছে শক্তিপীঠ কামাখ্যা আটাইতকৈ পাৱাৰফুল শক্তিপীঠ হিচাপে কিয় মনা হয় এয়া হৈছে যোনিপীঠ যোনি কেলে ইমান বেছি শক্তি বুলি কৰা হয় যোনিত আপোনাৰ এটা জীৱন সৃষ্টি দিব পাৰে সেয়া আপোনাৰ কামাখ্যা হৈছে সৃষ্টিৰ মানে এটা প্ৰতীক এতিয়া কামাখ্যাত এতিয়া বাহিৰৰ মানুহৰ পৰা বহুত মিছকনচেপশ্যন আছে বা তন্ত্ৰ কৰে কিন্তু আমি কামাখ্যাত গৈছোঁ আমাৰ গুৰুসকলো আছে কামাখ্যাত তেনেকুৱা একো নাই কামাখ্যাত পিয়ৰ আপোনাৰ সাধন মাৰ্গ আছে আৰু কি বুলি মুক্তি মাৰ্গহে আছে তাত সেয়াই আছে কামাখ্যাত তাৰ সলনি বেলেগ একো নাই এইবোৰ আপোনাৰ অপপ্ৰচাৰ চলি আছে কামাখ্যাৰ ওপৰত ৰাইট আৰু এটা যিহেতু তুমি কথাৰ মাজতে উল্লেখ কৰিলা যে অথৰাইজড গুৰুৰ কথাটো ক'লা হয় হয় কাইলৈ এজন মানুহ মই কাৰোবাৰ ওচৰলৈ গ'লো অথৰাইজড গুৰু বুলি ভাবি পেলাই আজিকালি ভুল দিশত আগবাঢ়িবলৈ খুব সহজ হৈ গ'ল অমুকে ক'লে যে তেখেতৰ ওচৰলৈ যোৱা তুমি প্ৰতিকাৰ পাবা বা কিবা উপকাৰ হ'ব তোমাৰ তেনেকুৱা বিভিন্ন ধৰণৰ কথা আহি পৰে যদি মই পিছত গম পাওঁ যে তেখেত অথৰাইজ গুৰু নহয় বুজিছোঁ তেতিয়া তেনেকুৱা ক্ষেত্ৰত কি হ'ব পাৰে কাৰণ মইতো মানসিকভাৱে ভাগি যাম হয় আপুনি প্ৰশ্ন ঠিকেই সুধিছে যেতিয়া গুৰু মানে পৰম্পৰাটো কেনেকৈ চলি আহিছে জানে এই বস্তুটো শিৱৰ পৰা আহিছে টোটেল এই শিৱৰ পৰা এনাৰ্জিটো ফ্ল' হৈ আহি আছে মানে এটা বংশত মানে সেই বস্তুটো এটা জেনেৰেশ্যন ৱাইজ চলি আহিছে গুৰুৰ মানে আপোনাৰ গুৰুৱে তেনেকৈ শক্তি উপাসনা কৰিছে তেওঁৰ গুৰুৱে কৰিছিলে মানে তেওঁৰ দেউতাক তেনেকৈ মানে তাহাঁতৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে যেতিয়া সেই বস্তুটো আজি ব্ৰেক হৈ যায় এতিয়া ধৰি থওক আজি মই যেনিবা ধৰিছোঁ দীক্ষা লৈছোঁ ক'ৰবাৰ পৰা মই যেনিবা তন্ত্ৰ পূজা কৰিছোঁ মই ভাল আজি তান্ত্ৰিক হৈ যাব পাৰোঁ ফৰ এক্সাম্পল মোৰ সেইটো তেনেকুৱা অথৰাইজ নাই যে মই কাৰোবাক তেনেকৈ দীক্ষা দিম কাৰণ যদি আনঅথৰাইজ হিচাপে যদি দীক্ষা দিয়া যায় এই শক্তি যোনটো ফ্ল'টো হৈ আছে তো আনবেলেঞ্চ হৈ যাব এইটো মানে ডিছৰাপ্ট হৈ যাব তেতিয়া কি হ'ব তাৰ ৰিজাল্ট মানে গোটেই জেগাখনতে ধৰি থওক যদি আজি আপোনাৰ এখন দেশ মানে এটা এৰিয়া আপোনাৰ ডিষ্ট্ৰয় হৈ যাব পাৰে তাত যেতিয়া শক্তি এটা ইমবেলেঞ্চ হয় কাৰণ এনাৰ্জিহে বস্তুটো ফ্ল' হৈ আহি আছে যদি এনাৰ্জিটো ডিছৰাপ্ট হৈ গ'ল মানে ফৰ এক্সাম্পল এতিয়া বাংলাদেশত চাওক এতিয়া বাংলাদেশ এতিয়া আগতে আপোনাৰ পুৰা তন্ত্ৰ মাৰ্গত বা সেই উপাসনাত বহুত শ্ৰেষ্ঠ আছিলে এতিয়া যিহেতু আপোনাৰ এই তন্ত্ৰৰ যোনবোৰ কিতাপসমূহ হয় এইবোৰ চব বিসৰ্জিত কৰি দিয়া হ'ল মানুহে এইবোৰ তন্ত্ৰ ত্যাগ কৰিলে মানে মই এইটো কোৱা নাই যে কি বুলি কয় এই তন্ত্ৰই আটাইতকৈ শ্ৰেষ্ঠ বুলি বেলেগ ভক্তি মাৰ্গ কৰক যিহেতু কিছুমান জেগাৰ কুল দেৱতা বা কুল কিছুমান পৰম্পৰা থাকে আজি ধৰি থওক আপোনাৰ যদি বংশগতভাৱে কিবা উপাসনা কৰি আহিছে সেই বস্তুটো আপুনি এৰি দিয়ে ন
তেতিয়া বহুত আপোনাৰ নেগেটিভিটি বিসংগতি আহিব তেনেকে আহিছে মানুহৰ মই বহুত জেগা দেখিছোঁ কিছুমান দৌল দেৱালয় মই নাম ল'ব নিবিচাৰোঁ তেনেকৈ আপোনাৰ আগত তেওঁলোকৰ বংশানুগতে পূজা এনেকৈ কৰি অহা হৈছিলে মাজতে এৰি দিলে তেওঁলোকে বেলেগ কিবা লৈছে বুদ্ধিষ্ট লৈছে বা তেনেকৈ তেওঁলোকৰ লাইফত বহুত মানে হেল নিচিনা হৈ গৈছে কাৰণ সেই বস্তু এটা ফ্ল' এটা আহি আছিলে শক্তি এই যেতিয়া শক্তিটো এৰ খাই গ'ল তেতিয়া মানে গোটেই বস্তু ডিষ্ট্ৰাপ্ট হৈ গ'ল ঠিক তেনেকৈ যদি সেই বস্তুটো আনঅথৰাইজ হিচাপে যদি কোনোবাই দীক্ষা দিয়ে বা তেনেকৈ তেনেকুৱা দীক্ষা লোৱাৰ পিছত যদি বস্তু প্ৰেক্টিছ কৰে সেই বস্তু ইমবেলেঞ্চ হৈ যাব বস্তুটো গোটেই ছিষ্টেমটো ইণ্টাৰাপ্ট হৈ যাব ডিষ্ট্ৰাপ্ট হৈ যাব তাৰ সেইত আপোনাৰ কেওছ হ'ব আপোনাৰ ভাইলেঞ্চ বাঢ়িব পাৰে সেই বস্তুটো আমি যিহেতু আমি দেখি আছোঁ সেই বস্তু কাল্পনিক কথা নহয় সেই বস্তু যদি আমি ভালকৈ যদি অধ্যয়ন কৰোঁ যদি স্পিৰিচুৱেল পাৰ্চপেক্টিভত সেই বস্তুটো বহুতখিনি দেখি পোৱা যায় তেনেকুৱা হয়গৈ আৰু এটা কথা সোধোঁ দেই আমি এভাগ পূজা কৰিলে ধৰি লোৱা ফুল তুলসী বেলপাতৰ কথা আহে হয় হয় বা লগতে বৰণ দিলোঁ বিভিন্ন ধৰণৰ হেৰি কৰিলোঁ তন্ত্ৰৰ ক্ষেত্ৰত তেনেকুৱা কিবা কথা আছে নেকি তন্ত্ৰৰ ক্ষেত্ৰত বহুত বস্তু চমু কৰি দিয়া হৈছে আছে তেনেকুৱা নাথাকা নহয় খালি আপোনাৰ কি হয় কিছুমান পূজাত আপোনাৰ যোনটো আমি নৰ্মেলি তুলসী বেলপাত দি কৰিলোঁ সেইবোৰ কৰিব পাৰে খালি তন্ত্ৰত আপোনাৰ যদি শক্তি উপাসনা কৰে তুলসী দিয়াটো মানে ইমান উপযোগী নহয় বুলি ভাবা যায় মানে কোৱা যায় যে তন্ত্ৰত মানে আছে বোলে শক্তি মানে মা জগদম্বাই এই তুলসী গোন্ধটো সহ্য কৰিব নোৱাৰে বুলি কয় সেইকাৰণে তেনেকুৱা হয় আপোনাৰ তুলসী বেলপাত দিব পাৰি এতিয়া মানুহে ভাবে মোৰ ওচৰত ফুল নাই বেলপাত নহওঁতে কি কৰিম এতিয়া শাস্ত্ৰই আমাৰ তাৰ বিকল্প দিছে আপুনি যদি ফুল আছে ফুল দিয়ক যদি ফুল যদি নাপায় কি দিব বেলপাত দিয়ক বেলপাত নাপালে দুবৰি দিব দুবৰি নাপালে আপুনি চাউল দিয়ক চাউল নাপালে আপুনি কোষ দিব পাৰে যদি কোষ নাপায় লাচৰ পানী দিয়ক আপুনি যদি পানীও নাপায় কি কৰিব আপুনি মানসিকভাৱে পূজা কৰিব পাৰে সেই বস্তুটো আটাইতকৈ শ্ৰেষ্ঠ হয় পূজাৰ ভিতৰত মানসিক পূজা মানে কথাটো এনেকুৱা আচলতে ভক্তিটো অন্তৰৰ পৰা আমাক তাৰমানে সামগ্ৰী বা বস্তুৰ যদি আমাৰ ওচৰত অভাৱো হৈছে আমি মনৰ পৰা যদি আন্তৰিকভাৱে ভগৱানক ভাবিছোঁ বা উপাসনা কৰিছোঁ ভগৱান সেইটোতে সন্তুষ্ট হয় আপুনি খালি উইথ ৰাইট ডিভ'চন আপুনি যাব লাগিব সেই ৰাস্তাটোত এতিয়া কিছুমান ক্ষেত্ৰত মোৰ ক্ষেত্ৰতে হওক এতিয়া ফুল নাপাওঁ এতিয়া মানে ঠাণ্ডা কালিত বেলপাতো নাপাওঁ কি চাউল দুবৰিতে তেনেকৈ পূজা দি মানে আজৰি কৰি দিব পাৰোঁ সেই বস্তু মানে সেই আপুনি উপাসনাটো কৰিবলৈ পাৰিব লাগিব আপোনাৰ সেই ভক্তিটো থাকিব লাগিব চবৰে ভক্তি এতিয়া আৰু এটা কথা আহিলে আজি কিছুদিন আগতে সৰস্বতী পূজা হৈ গৈছে আমি সকলোৱে পালন কৰিছোঁ সৰস্বতীও শক্তিৰ প্ৰতীক নেকি এবছলিউটলি তেওঁ মহাশক্তি হয় এতিয়া বহুতে ভাবে আমি শক্তি বুলি ক'লে একদম দেৱীৰ কথা যেতিয়া আহে প্ৰথমে কালি তাৰ বাহিৰে ধৰি লোৱা আমি বেলেগ মই বিশেষকৈ দেই মই নাজানো কাৰণে তোমাক সুধিছোঁ যে সৰস্বতীও শক্তিৰ প্ৰতীক হয় নেকি আচলতে শক্তি হৈছে আপোনাৰ দেৱী বুলি নহয় শক্তি হৈছে আপোনাৰ কি বুলি কয় এটা কজমিক এনাৰ্জি হয় এতিয়া শক্তি বুলি ক'লে এতিয়া মানুহে এক্সটাৰ্নেল এনাৰ্জি দেৱী বুলিয়ে ভাবে একচুৱেলি সেইটো কথা নহয় এতিয়া বহুত মানুহ মই তেনেকৈ পাইছোঁ কি বুলি কয় এতিয়া উপাসনা বুলি ক'লে অকণমান দেৱী উপাসনা বুলি ক'লে ভয় কৰে এতিয়া ভয় কৰিবলগীয়া তাত একো নাই এতিয়া শক্তি বুলি যোনটো ক'লো কজমিক এনাৰ্জিটো সেই এনাৰ্জিটো আপোনাৰ ভিতৰতে আছে এতিয়া আপুনি যিহেতু কথা পাতি আছে এতিয়া মই কথা পাতিছোঁ বিকজ অফ ডেট এনাৰ্জি ডেট শক্তি আমি কথা পাতিব পাৰিছোঁ এতিয়া শক্তিটো যদি নাইকিয়া হৈ যায় আমি কেনেকৈ কথা পাতিব পাৰিম সেয়াই হৈছে আপোনাৰ জগদম্বা সেই শক্তিভাগেই আপোনাৰ নিজৰ গাত আছে কুণ্ডলিনী শক্তি হিচাপে আছে মূলাধাৰত এতিয়া সৰস্বতী হৈছে আপোনাৰ শক্তিৰ প্ৰতীক কাৰণ বহুতে ভাবে সৰস্বতী দেৱী বহুত মানে বিদ্যাৰ প্ৰতীক বহুত মানে ঠাণ্ডা বুলি ভাবে বহুত দয়ালু মানে হয় তেওঁ বহুত ভাল দয়ালু বহুতে উপাসনা কৰে এতিয়া আপুনি যদি দুৰ্গা সপ্তশতী যিহেতু আমাৰ ইয়াত কোৱা হয় চণ্ডী পাঠত তাত যোনটো আপোনাৰ মহা সৰস্বতী কথা এতিয়া চণ্ডী পাঠৰ কথা ক'লা প্ৰশ্নটোৰ মাজতে আৰু এটা প্ৰশ্ন সুধিছোঁ যে চণ্ডী কি হয় চণ্ডী হৈছে আপোনাৰ ত্ৰিশক্তি নিহিত সেই মন্ত্ৰটোতে যোনটো নৱৰান্ন মন্ত্ৰত আছে আপোনাৰ ত্ৰিশক্তি হৈছে কালিও নহয় মহাকালী মহালক্ষ্মী মহা সৰস্বতী সেই তিনি শক্তি নিহিত হৈ চণ্ডী হৈছে চণ্ডী শব্দটো আহিছে চন্দ মানে হৈছে খং সেই খংটোৱে হৈছে আপোনাৰ চণ্ডী মানে হৈছে খঙাল স্ত্ৰী এতিয়া যিহেতু আপুনি সৰস্বতীৰ কথা কৈছে এই ক্ষেত্ৰত আমি পাৰ্বতীকো ল'ব পাৰোঁ এবছলিউট তেওঁৱে হৈছে বিকজ অফ দেট মায়া পৰা শক্তি সেই আমি বিকজ অফ দেট মায়া আমি বেলেগ বেলেগ ৰূপত তেওঁক দেখা পাইছোঁ একচুৱেলি আপোনাৰ চ'ৰ্চ একেটাই খালি বিভিন্ন তেওঁ চিটুৱেশ্যনত বিভিন্ন মানে তেওঁ ৰূপ ধৰিলে সেইকাৰণে আমি বিভিন্ন ৰূপত তেওঁক দেখা যায় বা পূজা যায় এতিয়া আপুনি সৰস্বতীৰ কথা ক'লে তেওঁ এতিয়া আপোনাৰ চণ্ডী পাঠত উল্লেখ আছে আপোনাৰ শুম্ভ আৰু নিশুম্ভ তেওঁ আপোনাৰ যোনটো লাষ্ট চৰিত্ৰত
মানে 3 নম্বৰ যোনটো চেপ্টাৰ বুলি ক'লে হ'ব মানে 3 নম্বৰ অধ্যায়ত মানে চেপ্টাৰত শুম্ভ আৰু নিশুম্ভক তেওঁ বধ কৰিছিলে ইফ আই এম নট ৰং মানে সেয়া মানুহে ভাবে কি বুলি কয় সৰস্বতী একদম বিদ্যাপতি হেৰি কি বুলি কয় একো মানে অসুৰক হেৰি কৰা নাই খালি সেইটো নহয় যেতিয়া আপোনাৰ শক্তি যেতিয়া বিপদ আহিব তেনেকুৱা সিচুৱেশ্যন আহি যাব তেওঁ নিজে নিজে তেওঁ নিজৰ ৰূপ লৈ ল'ব এতিয়া পাৰ্বতীয়ে লৈছে মহাকালীৰ ৰূপ সৰস্বতীয়ে যদি কালী যদি মহাকালীৰ ৰূপ যদি আমি এটা সাইডত যদি চাব যাওঁ সৰস্বতীয়ে মহাকালী হয় ওকে এতিয়া মহিষাসুৰক দুৰ্গতি নাখিনী আমাৰ জগদম্বা দুৰ্গাই বধ কৰিছিলে বুলি কয় হয় যদি এটা আমি সাইডত চাব যাওঁ যদি স্পিৰিচুৱেল স্ক্ৰিপচাৰত মহালক্ষীয়ে মহিষাসুৰক বধ কৰিছিলে ওকে মানে চণ্ডী পাঠত সেয়া উল্লেখ আছে যোনটো আমাৰ যোনটো মাজৰ যোনটো চৰিত্ৰ আপোনাৰ মাজৰ চৰিত্ৰ বুলি কৈছো বহুত মানুহ এতিয়া চাব মই বেছি টান শব্দ ব্যৱহাৰ মানে ইউজ কৰিব মন যোৱা নাই সেই বস্তুটো হৈছে মহাশক্তি ওকে আৰু এটা কথা সোধোতে এতিয়া ধৰি লোৱা বহুত মানুহে শক্তি পূজা কৰিব বিচাৰে বা ইচ্ছুক হ'ব পাৰে হয় হয় কাৰোবাৰ ওচৰত এজন তুমি যিহেতু ক'লা যে অথেণ্টিক গুৰুৰ কথা ক'লা হয় হয়তো অভাৱ হ'ব পাৰে বা এনেকুৱা এটা পৰিৱেশত আছে য'ত তেওঁৰ কাৰণে ইমান সহজলভ্য নহয় যদি এই ক্ষেত্ৰত মই যদি এটা ষ্টাডি কৰিব বিচাৰোঁ বা অধ্যয়ন কৰিব বিচাৰোঁ এই বিষয়টো লৈ পেলাই তেনেকুৱা কিবা কিতাপ আছে নেকি আপুনি কিতাপৰ পৰা যোৱাতছে আপুনি বিশেষকৈ নাম মন্ত্ৰটো বহুত ভাল এতিয়া মানুহে ভাবে কি বুলি অকল মই দীক্ষা ল'লোঁ বীজ মন্ত্ৰতে চব হৈ যাব কিন্তু তেনেকুৱা কথা নহয় মই প্ৰথম অৱস্থাত মই নাম মন্ত্ৰতে চব কামবোৰ কৰিছিলোঁ এতিয়া আপোনাৰ যিকোনো দেৱ দেৱতা এতিয়া আপুনি চাওক সেই আপোনাৰ নৰ্থ ইণ্ডিয়াৰ ফালে যাওক তাতো আপোনাৰ চব নাম মন্ত্ৰই দিয়ে মানে যেতিয়া আপোনাৰ দীক্ষা দিয়া হয় সব নাম মন্ত্ৰই দিয়ে এতিয়া নাম মন্ত্ৰই কৰিলে বহুত শ্ৰেষ্ঠ হয় আপোনাৰ 108 নেমছ আছে দুৰ্গা বা আপোনাৰ যোনজন দেৱতাৰ ভাল লাগে শিৱ কৰিলে কৃষ্ণ কৰিলে মানে 108 নেমছ আপুনি যেতিয়া আপোনাৰ স্পেচিয়েল তিথি কিছুমান আহে ধৰক পূৰ্ণিমা আহিলে বা নৱৰাত্ৰি আহিলে তাত আপুনি কৰিব পাৰে 108 নেমছ বা অন্যান্য আপুনি নাম উচ্চাৰণ কৰিব পাৰে যোনে শক্তি ফালে আহিব বিচাৰিছে যিহেতু আমাৰ টপিকটো শক্তিৰ ওপৰতে চলি আছে আপুনি জয়ন্তী মংগলা কালী ভদ্ৰকালী কপালিনী হে গাব পাৰে বহুত তাতে আপোনাৰ ফল দিয়ে ওকে হয়তো প্ৰশ্নটো এই মুহূৰ্তত আমি যিহেতু ইমানখিনি কথা পাতিলোঁ তাৰপিছতো হয়তো প্ৰশ্নটো তোমাৰ শুনাৰ পিছত এনেকুৱা লাগিব পাৰে যে এখেতে বৰ অলাগতিয়াল প্ৰশ্ন এটা কৰিলে তথাপিতো মই কৰিবলৈ বাধ্য কাৰণ আজি মই ধৰিলোঁ অকল মোৰ নিজৰ প্ৰশ্নখিনি নহয় আৰু দুই এজনৰ মই প্ৰশ্ন লৈ পেলাই আহিছোঁ তুমি বিশ্বাস কৰা নে যে পৃথিৱীত সঁচাকৈ ভগৱান আছে আৰু যদি আছে আমি কিয় দেখা নাপাওঁ আপুনি বহুত ধুনীয়া প্ৰশ্ন এটা সুধিছে পৃথিৱীত ভগৱান আছে নে বহুত মানুহ এটা প্ৰশ্ন হয় ঠিক আছে একচুৱেলি প্ৰশ্নটো কৰিবই লাগে কাৰণ আমি একো নেদেখাকে একো কাম কৰিব নোৱাৰো কাৰণ বহুত মানুহে ভগৱান নেদেখে লাইফ মোষ্ট অফ দি ইন দেয়াৰ লাইফ ঠিক আছে তাৰপিছত ভগৱান হৈছে আপোনাৰ শক্তি এতিয়া আপোনাৰ কিছুমান কথা ক'লে বা টপিক ক'লে বহুতে বিশ্বাস নকৰিব মই তেওঁলোকৰ নাম নলওঁ ভাল ভাল সাধক আছে তেওঁলোকে সাধনাৰ মাধ্যমত এই শক্তিক মানে দেখা পোৱা তেওঁলোকে পাইছে আৰু মানে দেখা মানে ক'বলৈ মানে অকণ বেয়া লাগে খালি তেওঁলোকে এনেকৈ পাইছে এতিয়া আপোনাৰ ভগৱান যিহেতু কয় বহুতো মানুহৰ লাইফত বেয়া চিটুৱেশ্যন আহে তেওঁলোকে কয় মই ভগৱান পূজা নকৰোঁ বাদ দে যা বোলে কি আছে কি নাই এইবোৰ খালি সেইটো নহয় ভগৱান হৈছে আপুনি যেতিয়া আপুনি বিচাৰিব ঠিক মনেৰে আপুনি সেই ডিভ'শ্যনটো দিব লাগিব আপোনাৰ বেয়া পৰিস্থিতি হওক ভাল পৰিস্থিতি হওক যদি আপুনি প্ৰশ্নটো আছে ভগৱান আছে নাই মই সেইটো কাৰণে মই প্ৰাৰ্থনা কৰিম সাধনা কৰিম আমি কেতিয়াও নাপায় একো বস্তুৱে নাপাব আপুনি আছে বুলিয়ে মানে আপুনি সেই মাৰ্গটোত যাব লাগিব নিশ্চয়কৈ যোনে সেই মাৰ্গটোত আছে বুলি যায় চব ত্যাগ কৰি যায় একদম পুৰা শৰণাগত হৈ যায় মানে শৰণাগত মানে একদম টোটেল কি সমৰ্পিত আৰু তেতিয়াহে আপোনাৰ মানে সেই আপোনাৰ ইষ্টজনক বা ইষ্টজনৰ এনাৰ্জিটো আপুনি গম পাব সেই বস্তুটো আপোনাৰ বহুত মানে কেনেকৈ বুজাব যায় এইটো বহুত হেৰি বেলেগকৈ কাম কৰে সেইটো মই আপোনাক বুজাব নোৱাৰোঁ শব্দৰে মানে কিছুমান চিটুৱেশ্যনছ এনেকুৱা আহি যায়গৈ মানে ফচি গ'লোঁ ইয়াতে বোলো কি হ'ব কি নাই বোলো এইটো ফচি গ'লগৈ আপুনি যেতিয়া বস্তুটো বিশ্বাস ৰাখিব যে আছে বুলি আপুনি অট'মেটিকলি ওলাই যাব পাৰে এতিয়া আপুনি আমাৰ ঘৰত কালী পূজাত আহি থাকে তেনেকৈ কি হৈছিলে এবাৰ কালী পূজাত মোৰ দেউতাৰ অসুখ হৈছিলে আপুনি নিশ্চয় গম পাইছিলে তেতিয়া অসুখতে মানে পইচাৰ অকণমান অভাৱ আছিলে মানে কালী পূজা আগমুহূৰ্ততে আপোনাৰ হেৰি হৈছিলে
কি বুলি কয় দেউতাৰ অসুখ হৈছিলে তাৰপৰা ভাবিছোঁ পূজা কি হ'ব বোলে নৰ্মেলি কৰি থৈ দে তেনেকৈ হৈ যাব এবাৰ পূজা নৰ্মেলি মই তেনে মাক কৈছোঁ মোৰ বিশ্বাস আছে মাক কৈছোঁ মায়ে মোক কৈছে একো নাই মিলাই দিব দেৱীয়ে বোলো যেতিয়া সময় আহিব অট'মেটিকলি পইচা পাই যাবি এতিয়া ঠিক আছে কালী পূজালৈ ৱেইট কৰোঁ বোলো কেনেকৈ মিলিব দেখা যাওক আৰু এতিয়া যেতিয়া কালী পূজা আহিছে বোলো চিন্তা এটা হৈছে বোলো পূজা কি হ'ব এতিয়া বহুত মানুহ আহিব এতিয়া কেনেকৈ হ'ব আৰু দেই এতিয়া পুৰোহিত আহিব আমুক হ'ব তাৰপিছত এতিয়া আমাৰ ইঞ্চুৰেঞ্চ এটা মানে মেচিউৰ হ'বলগীয়া আছিলে নেক্সট ইয়েৰ মানে আমি কলৰ কৰিছিলোঁ এইটো মোৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চ বোলো হেৰি মোৰ আমাৰ ইঞ্চুৰেঞ্চ এটা আছিলে বোলো কেনেবাকৈ বোলো আগতে মেচিউৰ কৰি দিব পাৰিব নি এতিয়া কৈছে কোনো পধ্যেই বোলো নহ'ব বোলো এনেকৈ মেচিউৰ তাৰপিছত কি বুলি কয় সেই ইঞ্চুৰেঞ্চটো কিবা ভুলৰ ক্ৰমত সেই টাইমটোত মেচিউৰ হৈ থাকিলে তাৰপিছত তেওঁলোকে দেৱীৰ আশীৰ্বাদ মানে আমি ভাবিছোঁ বোলো হেৰি বোলো ইঞ্চুৰেঞ্চ বোলো পইচা সোমাইছে বোলো কেনেকৈ সোমাব বোলে একো মেচিউৰ হ'বলগীয়া একো নাই তাৰপিছত মানে দেখিছোঁ হেৰি পইচা সোমাই গৈছে ইউ কেন ডু দ্য পূজা মানে তেনেকুৱা টাইপ মানে পূজা ভাগ হ'ব লাগে যে তেনেকুৱা আৰু এটা আমি যেতিয়া প্ৰথম ইয়াত আহিছিলোঁ যোৰহাটত যেতিয়া বাস কৰিবলৈ ইয়াত এজন ভাড়াতীয়া মানুহ এজন আছিলে তাৰপৰা মই আহিছোঁ মোক কৈছে ভাইটি তোমালোকৰ ঘৰ বোলে কালী পূজা কৰে নি বোলো আপুনি কেনে গম পালে কোনোদিন ভালকৈ লগ পোৱা নাই বোলো বোলে মই গোসাঁনিবলৈ অহা দেখিছোঁ সেইকাৰণে বোলো তোমাক বোলে সুধিছোঁ মই কৰোঁ বোলে বোলো তাৰপৰা মই বস্তু তেতিয়া ইমান গুৰুত্ব দিয়া নাছিল তেতিয়া মই অকণমান য়াং হৈ আছিলোঁ ঠিকে আছে দেখিলে ভাল কথা আহিব খাই যাব পূজা তেনেকুৱা হৈছিলে আৰু এটা কথা সুধোতে আমি যেতিয়া মূৰ্তি পূজাই হওক বা যেনেকুৱাই কোনোবাই হয়তো শিল এটাকো পূজা কৰিব পাৰে আমি প্ৰথম সুন্দৰকৈ প্ৰতিষ্ঠা কৰোঁ পূজাভাগ আগবঢ়াই নিওঁ ঠিক তেনেকৈ বিসৰ্জনৰ ক্ষেত্ৰতো কিবা নিয়মৰ কথা আহে নেকি বিসৰ্জনৰ ক্ষেত্ৰত নিয়ম আছে আপুনি যিহেতু প্ৰতিমা যোনটো আপুনি পূজনৰ কথা কৈছে প্ৰতিমা পূজনটো আমাৰ শাস্ত্ৰত আছে কিন্তু প্ৰতিমা পূজনতছে আটাইতকৈ ইম্পৰ্টেণ্ট হয় আপোনাৰ যোনটো মানসিক সাধনা আপুনি মনৰ ভিতৰতে মানে আপোনাৰ যোনজন ষ্টক আনিলে আপুনি তাতে পূজন অৰ্চন কৰিলে গন্ধ দিলে পুষ্প দিলে তেনেকৈ সেই পূজাভাগে আটাইতকৈ শ্ৰেষ্ঠ হয় এতিয়া প্ৰতিমাৰ কথা আছে আপোনাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগিব তেনেকৈ বহুত যোনটো আমি কয় কনচিক্ৰেটেড আইডলছ আপোনাৰ সেই প্ৰাণ প্ৰতিষ্ঠা কৰি পেলাই বিসৰ্জনো তেনেকৈ নিয়ম আছে আপুনি তেনেকৈ সেইমতে বিসৰ্জনো দিব লাগিব যদি আপুনি একেবাৰে ৰাখিম বুলি ভাবিছে আপোনাৰ তেনেকৈ শিল্পশাস্ত্ৰত তেনেকৈ লিখা আছে আপুনি কিছুমান পাৰ্টিকুলাৰ মেটেলছ তেনেকৈ ইউজ কৰে পঞ্চধাতু অষ্টধাতু তেনেকৈ মেটেলছ আনি আপুনি একেবাৰে পাৰ্মানেণ্ট প্ৰতিষ্ঠা কৰিব পাৰে আৰু যদি বিসৰ্জন দিব বিচাৰিছে তেনেকৈ বিসৰ্জনো বিধি আছে তেনেকৈ বিসৰ্জন দিয়াটো উচিত হয় এইখিনিতে আৰু এটা কথা সোধোঁ দেই মোৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নই ক্ৰিয়া কৰে এতিয়া ধৰি লোৱা আমি যেতিয়া ঘৰত দেৱী প্ৰতিষ্ঠা কৰিলোঁ বা স্থায়ীভাৱে এটা মূৰ্তি আমাৰ আছে বা প্ৰতিঘৰ মানুহতে গোসাঁই ঘৰ আছে বুলি আমি থাকেই যেতিয়া এখন ঘৰত কোনোবা এজন মানুহৰ মৃত্যু হয় তেতিয়া আমি দেখা পাওঁ যে সেই পাৰ্টিকুলাৰ কিছুমানৰ ক্ষেত্ৰত 11 দিন 13 দিন বা কিছুদিনৰ কাৰণে আমি চুৱা বুলি যোনটো চুৱা লাগিছে বুলি যোনটো কওঁ চুৱা লাগিছে সেইকাৰণে আমি বা যেতিয়া এগৰাকী নাৰী অসুবিধা হয় সেই গোসাঁই ঘৰত সোমোৱা বা সেই 11 দিন বা 13 দিনলৈকে গোসাঁই ঘৰত চাকি থাকি নজ্বলোৱা এনেকুৱা কিছুমান আমি নিয়মৰ মাজেৰে আমি নিজকে ৰাখোঁ সেইখিনি কিমান যুক্তিসংগত যদি কাৰণ মোৰ কথাটো এনেকুৱা মই যদি কাৰোবাক বিশ্বাস কৰিছোঁ সেই বিশ্বাসটো মোৰ সদায় থাকিব মই সদায় চাকি ভাগ জ্বলাব লাগে কিন্তু এইকেইদিনত আমি নিজকে সেই কৰ্মখিনিৰ পৰা আঁতৰাই ৰাখোঁ সেইটো কিমান যুক্তিসংগত বুলি ভাবা এতিয়া ইয়াত এটা মই কথা ক'ব যাওঁতে মোৰ ব্যক্তিগত এটা কথা হয় বা মোৰ পইণ্ট অফ ভিউ যেতিয়া আমাৰ আগৰ দিনত কি আছিলে প্ৰপাৰ হাইজিন নাছিলে বা তেনেকৈ ধৰি থওক কোনোবা ঢুকালে কিবা বেমাৰত ঢুকাইছে বা তেনেকুৱা হেৰি হয় মানুহৰ ঘৰত বহুত মানে এটা বেয়া চিটুৱেশ্যন এটা চলি থাকে সেইটো সময়ত মানে কি হয় একো কথাতে মানে মন নালাগে এতিয়া যিহেতু বহুতৰ যেতিয়া মানুহ ঢুকায় বা কিবা শ্ৰাদ্ধ কৰ্ম কৰে মানুহজনৰ মানসিক স্থিতিটো বৰ স্থিৰ হৈ নাথাকে দুৰ্বল হৈ থাকে সেই দুৰ্বল অৱস্থাত পূজা কৰাটো যুক্তি নহয় কাৰণ কেলে কৈছোঁ কিছুমান ক্ষেত্ৰত কেনেকুৱা হয় আপুনি যেতিয়া দেৱতাজনৰ উপাসনা কৰে আপুনি মনৰ ভিতৰত যোনটো বস্তু মানে ফিলিংছটো আছে সেই বস্তুতে মানে দেৱতাজনৰ ওপৰত মেনিফেষ্ট হয় এতিয়া যদি আপুনি দেৱী পূজা কৰিছে যিহেতু বা কালী পূজা কৰিছে আপুনি যদি ভয়ে যদি পূজা কৰি থাকে সেই ভয়টোৱে মেনিফেষ্ট হ'ব আপোনাৰ ভয়টোৱে আপোনাৰ কি বুলি কয় ৰিটাৰ্ণ আহিব সেইকাৰণে মই ভাবোঁ কি যিহেতু চোৱা লগা কেইদিন বা তেনেকৈ মানুহ ঢুকালে বা অসুবিধা হ'লে মানে গোসাঁই ঘৰত নোসোমাই আপুনি তেনেকৈ কেইদিনমান হেৰি কৰিলে ইমান অসুবিধা নহয় যদি আপোনাৰ পাৰ্মানেণ্ট মানে আইডল আছে বা তেনেকৈ প্ৰতিমা আছে আপুনি বেলেগৰ হতে গোসাঁই ধৰাব পাৰে খালি মহিলা মানুহ পিৰিয়ডছৰ সময়ত কি হয়
মানে সেইটোত হাইজিনৰ কথাটো মই কৈছোঁৱে সেইটো টাইমত আপোনাৰ গোঁসাই ঘৰত নোসোমালেও আপোনাৰ বিচনাত বহি বা তেনেকৈ ধাৰিতে আপোনাৰ জাপ কৰিব পাৰিব অ'কে খালি পূজা কৰিব নোৱাৰিব খালি জাপ কৰিব পাৰিব তেওঁলোকে সেইটো তাত কোনো বাধা নাই অ'কে গতিকে আজি আমি বহুখিনি কথা পাতিলোঁ আৰু খুব ভাল লাগিলে বহুখিনি নজনা কথা জানিলোঁ আৰু মই নিশ্চয় মানে ক'ব পাৰোঁ যে যেতিয়া ৰাইজৰ আগত এই খণ্ডটো উপস্থাপন হ'ব তেখেতসকলেও বহুখিনি নজনা কথা জানিব শেষত যদি মই কওঁ যিখিনি আমাৰ যুৱচাম আছে বা যুৱ প্ৰজন্ম আছে তেওঁলোকক তোমাৰ পিনৰ পৰা তুমি যিহেতু এই শক্তি সাধনাৰ লগত নিজকে জড়িত ৰাখিছা তাৰ উপৰি তুমি নিজৰ কৰ্মটো লাগি আছা নিজৰ ঘৰখনকো পোহপাল দিছা যেনেকৈ হওক তেখেতসকলক তুমি এই যুৱ প্ৰজন্মক তুমি কি আহ্বান কৰিবা যুৱ প্ৰজন্মক মই এটাই আহ্বান কৰিম যে কি বুলি কয় নিজৰ কৰ্ম শ্ৰেষ্ঠ নিজৰ কাম কৰি কেতিয়াও পূজন অৰ্চন কৰিব নাপায় সেইটো অ'কে নিজৰ মা দেউতা হওক বা নিজৰ যোনখিনি ধৰ্ম আছে ধৰ্ম মানে এনেকুৱা নহয় যে মই ৰিলিজনৰ কথা কৈছোঁ নিজৰ কামখিনি বোলে চাকৰি কৰি আছে যোনখিনি চাকৰি কৰিছে কৰি থাকক সেইটো ত্যাগ কৰি ধৰ্মলৈ অহাটো একদম ভাল কথা নহয় এইটো নিশ্চয়কৈ বা কি বুলি কয় মানুহ স্পিৰিচুৱেল হ'ব লাগে ৰিলিজিয়াছ হ'ব নালাগে মই সেইটোও জানো যেতিয়া মানুহ স্পিৰিচুৱেল হয় অট'মেটিকলি বস্তুবোৰ নিজে বুজি পোৱা হৈ যায়গৈ বা যদি কাৰোবাক ফ'ৰ্চফুলি আহিব নালাগে যে মোৰ দেউতাই কৰিছে মই কৰিব লাগিব তেনেকুৱা নহয় একদম ইজিলি আহিব লাগে বস্তুটো যেতিয়া লাহে লাহে যেতিয়া আধ্যাত্মিকতাত আহিব অট'মেটিকলি চিটুৱেশ্যনছবোৰ নিজে ক্ৰিয়েট হ'ব অট'মেটিকলি মানুহজনে নিজৰ ৰাস্তা পাই যাব সেইটো সেই ৰাস্তাটো আমি কি হয় কোনো ক'ব নোৱাৰে চবৰ লাইফৰ কাৰণে বেলেগ বেলেগ ৰাস্তা থাকে এতিয়া আপোনাৰ কাৰণে যোনটো ৰাস্তা হ'ব সেইটো মোৰ কাৰণে নহ'বও পাৰে তেনেকুৱা অ'কে গতিকে আজি মই ভাবোঁ আমি ৰাজৰ লগত বিভিন্ন কথা পাতিলোঁ আৰু মই আশা কৰিম আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিম যে তেওঁ যিটো সাধনাত আগবাঢ়িছে নিজৰ কৰ্মখিনিৰ লগতে তেওঁ এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে শেষত যে নিজৰ আচলতে আমাৰ যিখিনি দায়িত্ব হয় সেইখিনিৰ পৰা আমি কেতিয়াও আঁতৰিব নাপায় সেইখিনিও এক প্ৰকাৰ আচলতে ধৰ্মই হয় এখন নিজৰ ঘৰখন পোহপাল কৰা বা মা দেউতাৰ প্ৰতি যিখিনি আমাৰ দায়িত্ব আছে সেইখিনি পালন কৰাটো এজন মানুহৰ কৰ্তব্য সেইখিনি কথা খুব সুন্দৰকৈ তেওঁ উপস্থাপন কৰিলে আৰু যিটো আজি আমাৰ সম্পূৰ্ণ আলোচনা হ'ল এই আলোচনাটোত আমি বহুখিনি কথা আমি গম পালোঁ শক্তি পূজাৰ বিষয়ে গম পালোঁ বা কামাখ্যা মন্দিৰক বা শক্তিপীঠক লৈ পেলাই মানুহৰ মনত যিখিনি ভুল ধাৰণা আছে তেওঁ যথেষ্ট পৰিমাণে চেষ্টা কৰিলে সেইখিনি শুধৰাই দিবৰ কাৰণে আৰু আধ্যাত্মিকতা আচলতে মানুহৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ তেওঁ কৈছে যে ৰিলিজিয়াছ হ'ব নালাগে বাট স্পিৰিচুৱেল হোৱাটো খুব গুৰুত্বপূৰ্ণ যে আধ্যাত্মিকতাই আমাৰ জীৱনটো কিমান সুন্দৰকৈ সুচাৰুৰূপে চলাই নিয়াত সহায় কৰি গোটেইখিনি কথা সুন্দৰকৈ উপস্থাপন কৰিলে গতিকে ৰাজ আজি কথা পাতি পেলাই তোমাৰ লগত খুব ভাল লাগিলে তোমাক ব্যক্তিগতভাৱে জানো কিন্তু আজি আচলতে তোমাৰ যিজন ভিতৰৰ মানুহজন সেইজন মই জানিবলৈ চেষ্টা কৰিলোঁ আৰু গমো পালোঁ খুব ভাল লাগিলে আৰু আশা কৰিম আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে তুমি আগলৈ আৰু বহু বেছি উন্নতি কৰা ধন্যবাদ এক সুস্বাস্থ্যৰ অধিকাৰী হোৱা ধন্যবাদ আৰু যিখিনি দেৱীয়ে কৰিবৰ কাৰণে আমাক সকলোকে কৈছে সেইখিনি আমি সকলোৱে কৰি যাম আৰু আজি তুমি যিখিনি মোক সময় দিলা তোমাৰ তাৰ বাবে মই তোমাক বহুত ধন্যবাদ ধন্যবাদ থেংক ইউ